একেবাৰে ইম্পৰ্টেণ্ট ডিএমইৰ কাৰণে গুৰুত্বপূৰ্ণ কুৱেশ্যন আলোচনা কৰিবলৈ গৈ আছোঁ। গতিকে ভিডিঅ' সম্পূৰ্ণ চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ইয়াৰ প্ৰথম প্ৰশ্নটো আজি এনেধৰণৰ আছিল, স্বাধীনতাৰ আগত অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? গোপীনাথ বৰদলৈ, ছৈয়দ আনোৱাৰা তাইমুৰ, ছৈয়দ ছাৰ মহম্মদ ছাদুল্লাহ, মীৰা শৰ্মা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ছৈয়দ ছাৰ মহম্মদ ছাদুল্লাহ। ইয়াৰ পিছত নেক্সট প্ৰশ্ন এনেধৰণৰ আছে, আপোনালোকে ইয়াত দেখিবলৈ পাইছে, চাওক। Okay, let me fix this. Yeah. And the second প্ৰশ্ন, স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? স্বাধীনতা হোৱাৰ পিছত লাষ্ট কুৱেশ্যন, মানে যিটো ইয়াৰ আগৰ প্ৰশ্ন আছিল তাৰ প্ৰশ্নটো এনেধৰণৰ আছিল, স্বাধীনতাৰ পূৰ্বে 1947ৰ আগত, আৰু ইয়াত কি কৈছে 1947ৰ পিছত কৈছে, তো 1947ৰ পিছত। তো ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গোপীনাথ বৰদলৈ। ইয়াৰ পিছত নেক্সট প্ৰশ্ন এনেধৰণৰ আছে, আপোনালোকে দেখিবলৈ পাইছে। অ'কে, তো অকণমান হেৰি হৈছে। অ'কে, স্বাধীনতাৰ আগত অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল? স্বাধীনতাৰ আগত বুলি কৈছে, চাওক, আগত 1947ৰ আগত। তো অসমৰ প্ৰথম ৰাজ্যপাল বুলি কৈছে, কি বুলি কৈছে? ৰাজ্যপাল। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এন্ড্ৰি জোচেফ টুইনামছ। চ' ইম্পৰ্টেণ্ট হয় ডিএমইৰ কাৰণে, তো এইবিলাক মনত ৰাখিব। নেক্সট প্ৰশ্ন এনেধৰণৰ আছে, আপোনালোকক মই দেখাবলৈ গৈ আছোঁ। অ'কে, স্বাধীন অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল? স্বাধীনতাৰ আগত আৰু স্বাধীনতাৰ পিছত, এইটো স্বাধীন অসমৰ, তো 1947ৰ কথা কৈ আছে, 1947ত অসমৰ ৰাজ্যপাল কোন আছিল? শুদ্ধ উত্তৰটো হ'ব ছালেহ মহম্মদ আকবৰ হাইদাৰী। জানে চাগে আপোনালোকে। তাৰপিছত নেক্সট প্ৰশ্ন ধৰণৰ আছে, চাওক। অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? ইয়াত আছে ছৈয়দ আনোৱাৰা তাইমুৰ। তাৰপিছত নেক্সট প্ৰশ্ন ধৰণৰ আছে, অসমীয়া ভাষাৰ প্ৰথম অভিধানখনৰ লিখক কোন আছিল? তো ইয়াৰ শুদ্ধ উত্তৰ ইয়াত আছে অপশ্যন উইলিয়ামছ ৰবিন্স, মাইলছ ব্ৰনছন, অজন্তা নেওগ, মীৰা শৰ্মা। এইটো আছাম পুলিচৰ SI আহিছিল লাষ্ট 2025ত বা 24ত আছাম পুলিচৰ SI আহিছিল। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মাইলছ ব্ৰনছন। তাৰপিছত নেক্সট প্ৰশ্ন ধৰণৰ আছে, আপোনালোকক দেখাবলৈ মই যত্ন কৰিছোঁ। তো প্ৰশ্ন ধৰণৰ আছে, চাওক, অসমৰ ৰসৰত্ন কোন? অসমৰ ৰসৰত্ন, মন কৰিব, অসমৰ ৰসৰত্ন কোন বুলি কৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব, ইয়াৰ শুদ্ধ উত্তৰটো আমি সকলোৱে জানো সকলো। তো সিদ্ধাৰ্থ শৰ্মা হ'ব, বেহৰবাৰী আউটপোষ্টৰ। তো ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ইয়াৰ, তো আমি হাইলাইট কৰি দিছোঁ অকণমান। সিদ্ধাৰ্থ শৰ্মা হ'ব ইয়াৰ শুদ্ধ উত্তৰ। অ'কে, তো মনত ৰাখিব, এইটো ইম্পৰ্টেণ্ট। অ'কে, নেক্সট প্ৰশ্ন আছে, আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ। অসম সাহিত্য সভাৰ প্ৰথম সম্পাদনা। অ'কে, তো ইয়াতে মোৰ ফিক্সিং অকণমান অসুবিধা হৈ আছে, তো মই ফিক্স কৰি আপোনালোকলৈ আগবঢ়াই আছোঁ। অ'কে, তো প্ৰশ্ন ধৰণৰ আছিল, চাওক, মই ইয়াতে ফিক্স কৰি দিছোঁ। তো প্ৰথম অসমীয়া ব্যাকৰণ কোনখন? তো গ্ৰামাৰ অফ আছামিজ লেংগুৱেজ, এয়া হ'ল প্ৰথম অসমীয়া ব্যাকৰণ। তাৰপিছত নেক্সট আছে, চাওক, প্ৰথম অসমীয়া অনাতাঁৰ নাটক কোনখন? অনাতাঁৰ নাটক বুলি কৈছে, তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বিন বৰাগী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বিন বৰাগী। তাৰপিছত নেক্সট প্ৰশ্ন ধৰণৰ আছে, প্ৰথম অসমীয়া কবিতা পুথি কোনখন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব প্ৰহ্লাদ চৰিত। ইয়াৰ পিছত আছে নেক্সট প্ৰশ্ন। নেক্সট প্ৰশ্নত এনেধৰণৰ আছে, চাওক, প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটোৰ নাম কি? ইয়াৰ শুদ্ধটো হ'ব বন কুঁৱৰী। ইয়াৰ পিছত নেক্সট প্ৰশ্ন এনেধৰণৰ আছে, নেক্সট প্ৰশ্ন আৰু অন্তিম প্ৰশ্নটো, কম্পিউটাৰত লিখা প্ৰথম অসমীয়া কিতাপ কোনখন? কম্পিউটাৰত লিখা দেই। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব প্ৰেমত পৰিলোঁ নেকি। এয়া হ'ল আজিৰ অন্তিম প্ৰশ্ন। ইয়াৰ লগতে এটা মই বোনাছ দিবলৈ গৈ আছোঁ। তো আজিৰ অন্তিমতম প্ৰশ্নটো, অসমৰ প্ৰথম মহিলা কবি কোন? প্ৰথম মহিলা কবি বুলি সুধিছে, তো মহিলা কবি একেবাৰে ইম্পৰ্টেণ্ট কুৱেশ্যন। তো ইয়াৰ কোন বুলি কৈছে? ইয়াৰ পদ্মপ্ৰিয়া হ'ব শুদ্ধ উত্তৰটো। গতিকে সেইখিনি আপোনালোকে নোট কৰি গৈ থাকিব। চ' আমি নেক্সট ভিডিঅ' আমি ডিএমইৰ কাৰণে লৈ আহিছোঁ, ডিএমই আহি থকা এক্সামৰ কাৰণে। তো মেথ বা গণিতৰ কুৱেশ্যন লৈ আহিম। এইখিনি অসমীয়াত আছে, কুৱেশ্যনবোৰ ইংলিছত আহিব। গতিকে নতুন ভিডিঅ' অতি সোনকালে আছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব।